যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে কিন্তু অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো কেনেকৈ আপোনালোকে লাভ কৰিব এই 3.0 আঁচনিটো, তো অতি শীঘ্ৰে আপোনালোকে আবেদন কৰক। আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় 3.0 আঁচনিটো। তো বহুত মানে কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 আঁচনিটো অনলাইনৰ মাধ্যমত এপ্লাই কৰিলে আপোনালোকৰ নাম কোনেও কাটিব নোৱাৰিব, সেনেকুৱা ধৰণৰ কিন্তু বহুত মানে কিন্তু ভাবি আছে। আৰু বহুত মানে কিন্তু ভাবি আছে অৰুণোদয় মানে সকলে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলৰ কিন্তু নতুন এটা লিষ্ট আহিব, সেই লিষ্টটো চেক কৰিব বিচাৰি আছে বহুত মানুহে। তো সেই বেনিফিচিয়াৰী লিষ্টটো কেনেকৈ চেক কৰিব পাৰিব, আৰু বহুত মানুহে বিচাৰি আছে যে অৰুণোদয় 3.0 যিটো মানে ফৰ্ম আছে এই ফৰ্মটো ডাউনলোড কেনেকৈ কৰে। তো মই আজি আপোনালোকক সেইটোৱে আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দিম ভিডিঅ'ৰ মাধ্যমত। সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰলৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ আপোনালোকে সদায় পাই থাকিব। তো প্ৰথমতে আপোনালোকক মই লৈ যাব বিচাৰিছোঁ গুগল ক্ৰম ব্ৰাউজাৰটোত। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি মই আপোনাক দেখুৱাই দি আছোঁ যে অৰুণোদয় 3.0 অনলাইন এপ্লাই কৰিব পাৰিবনে নাই। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ। ইয়াতে চাৰ্চ কৰি আছোঁ মই অৰুণোদয় 3.0 অনলাইন এপ্লাই। তো ইয়াতে চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজ এটা অ'পেন হৈ যাব। অ'পেন হোৱাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। এইটো হৈছে মানে বেলেগ এজনে এটা পেজ বনাইছে বা ৱেবছাইট এটা বনাইছে, ৱেবছাইটটো সেইটো। আৰু এইটো হৈছে আছাম অৰুণোদয় স্কিম, এইটো হৈছে অৰিজিনেল পৰ্টেল হয়। এই পৰ্টেলটো মই আপোনালোকৰ সন্মুখতে অ'পেন কৰি দিছোঁ। অ'পেন কৰি দিয়াৰ পাছত মই অলপ স্ক্ৰল আপ কৰি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে যে অনলাইনৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব পাৰিবনে নাই। তো ইয়াতে আপুনি চাব পাৰিছে ইয়াতে কিন্তু কোনো ধৰণৰ অনলাইনৰ মাধ্যমত এপ্লাই কৰিবলগীয়া কোনো ধৰণৰ এপ্লাই বটন এতিয়ালৈকেও প্ৰকাশ কৰা নাই। তো আপোনালোকক মই দেখুৱাই দিম যে মই আপোনালোকক কিন্তু কেইটামান ভিডিঅ'ত মই আপোনাক কৈছিলোঁ যে অনলাইনৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তো যিসকলে মানে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলে 100% অৰুণোদয় আঁচনিখন লাভ কৰিব। তো ইয়াতে আৰু বহুত মানে কিন্তু ভাবি আছিল যে অৰুণোদয় যিটো এপ্লাই কৰিছে অৰুণোদয় 3.0 বেনিফিচিয়াৰী আছিল যিসকলে এপ্লাই কৰিছে সেইসকলৰ মানে নতুন এটা লিষ্ট কেনেকৈ আপোনালোকে চেক কৰিব। তো সেই বিষয়ে কিন্তু আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো। তো ইয়াতে কিন্তু বহুত মানে কিন্তু চাব পাৰিছে যে ইয়াতে এপ্লাই কৰা কোনো ধৰণৰ অপশ্যন নাই। তো বহুত মানে কিন্তু বিচাৰি আছিল যে অৰুণোদয় 3.0 বেনিফিচিয়াৰী যিটো নতুন লিষ্ট কেনেকৈ আপোনালোকে চেক কৰিব। তো মই আপোনালোক দেখুৱাই দি আছোঁ চাৰ্চ কৰি কিনে একেবাৰে লাইভ প্ৰুফ। তো ইয়াতে অৰুণোদয় বেনিফিচিয়াৰী, তো ইয়াতে অৰুণোদয় বেনিফিচিয়াৰী লিষ্ট। তো ইয়াতে মই আপোনালোকক দেখুৱাই দি আছোঁ অৰুণোদয় 3.0 বেনিফিচিয়াৰী লিষ্ট। ইয়াতে চাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকে চাব পাৰিছে ইয়াতে যিটো ইয়াতে মানে কেইটামান পৰ্টেল আছে। এই পৰ্টেলটোত মই আপোনালোকক দেখুৱাই দি আছোঁ। দুটা হৈছে অৰিজিনেল পৰ্টেল হয় যিটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা মানে এইটো বনাইছে। তো ইয়াতে অৰুণোদয় আছাম অৰুণোদয় স্কিম এইটো এটা পৰ্টেল হয়। আৰু আপোনালোকে ইয়াতে চাব পাৰিছে যে আছাম অৰুণোদয় স্কিম। তো এই দুটা পৰ্টেল আছে। তো এইটো কিন্তু নাই। তো যি বহুত মানে কিন্তু ভাবি আছে অৰুণোদয় 3.0 ফৰ্ম কেনেকৈ ডাউনলোড কৰে। তো এইটো মই আপোনালোকক লাইভ প্ৰুফে দেখুৱাই দি আছোঁ যে আপোনালোকে সকলোৱে যাতে মানে আবেদন কৰিব পাৰে। অফলাইনত আবেদন কৰিলে যাতে সকলো মানুহে যাতে অৰুণোদয় আঁচনিখন লাভ কৰে সেইকাৰণে মই আপোনালোকক দেখুৱাই দি আছোঁ। বহুত মানে কিন্তু বিচাৰি আছে যে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিবনে নাই। সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ একবাৰ কৈছোঁ তো ইয়াতে কিন্তু অনলাইনৰ মাধ্যমত আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। যিটো পুৰণা যিটো ফৰ্ম আছে সেই ফৰ্মটো ডাউনলোড কৰিব পাৰিব, কিন্তু নতুন ফৰ্মটো আপোনালোকে কোনো পদ্ধতিতে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। মুঠতে পেজ আছে, যদি আপোনালোকৰ লাগে কমেণ্ট কৰি জনাব। মই আপোনালোকক মানে কমেণ্ট কৰিলে মই আপোনালোকক লিংকটো দি ৰাখিম। তো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডিছক্ৰিপশ্যনত কিন্তু লিংকটো নাপাব। তো আগতে কৈ আছোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ' সকলোৱে লগ